হে গাইছ স্বাগতম নাই নতুন এটা ভিডিঅ'লৈ। আজি পুৰা বতৰটো মজা কৰিছে আৰু এনেকুৱা বতৰত মাংস নাখালে কি খাব। আৰু আজি বনিব টেকেলিত মাংস, মজা লাগিব মানে। এইটো হৈছে টেকেলি, চাই লওক। এই টেকেলিটো পানীত জুবিয়াই থোৱা এদিনমান হ'ল। এতিয়া এইটোত পাৰি আৰু ডাইৰেক্ট যদি জুইত দি দিয়ে নহয়, টেকেলি মানে ফাটি থাকিব, মাংস গৈ তলত পৰিবগৈ। সেইকাৰণে টেকেলিটো এদিনমান দুদিনমান এনেকৈ পানীত জুবিয়াই দিব লাগে। এতিয়া টেনশ্যন নাই। আৰু এইফালে আছে চব বস্তু। ইয়াত আছে মাংস, পানী বটলটো মই নিজে খাবলৈ আনি থৈছোঁ, তেল চব আৰু যি লাগে, মছলা, পিঁয়াজ, ইয়াত হালধি, নিমখ। এতিয়া আমাৰ বনোৱা কাম আৰম্ভ কৰোঁ। আৰু যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিয়ক, ঘণ্টা দবাই দিয়ক। লাহে লাহে মানে বতাহে আহিছে, বৰষুণ দিব লিখীয়া লাগিছে। বৰষুণ নিদিলে হয় আৰু বনাই হোৱাৰ পিছত কি দিয়ে থাকিব, ধুনীয়াকৈ বহি বহি খাই দিব পাৰিম। প্ৰথমতে জুইকুৰা ধৰি লওক। জুইকুৰা মেইন, এইবোৰ বস্তু পটাপট মিলাই হৈ যাব, কিন্তু জুইকুৰা হেঙাই থাকোঁতে জ্বলিবলৈ বহুত দেৰি ওলাইছে। বাঁহ হৈ ইয়াত চব বস্তু এতিয়া লাহেকৈ উলিয়াই লওঁ। আৰু ইয়াত পানী নিদিওঁ আকৌ, যি বনিব এনেকৈ বনিব। পানী সলনি মানে পিঁয়াজ সৰহকৈ দিম। পিঁয়াজ কিমান আছে চাওক, মাংস যিমান আছে পিঁয়াজো কিমান আছে চাগে। মাংস ইমান কমটিকৈও নাই, দেখিছেনে? ইমান মাংস নবনেই ইয়াত। ইমান মাংস মানে বহুত বেছি হৈ যাব, সেইকাৰণে কমাই দিব লাগিব। টেকেলিটো যিহেতু সৰু, টেকেলিটো ইমান ডাঙৰ নহয় মানে। চাব দেই টেকেলিটো চাইজটো, চাই লওক। এইটো হৈছে টেকেলিটোৰ চাইজ। এইটোত কিমান কণী মাংস বনিব। আৰু এইফালে টেকেলিটোৰ ভিতৰত কিবা কিবি লাগিয়ে আছে বালি লিখাকৈ। এইবোৰ ধুনীয়াকৈ চফা কৰি ল'ব লাগিব, নহ'বা কেঁচা কাচাক কৰিব। ইয়াত যদি ইমান মাংস দিলোঁ নহয়, মানে বস্তুটো বেয়া হৈ যাব, চব ধুনীয়াকৈ নিসিজিব। আৰু এইখন হেতা, সেইখন আছে কাঠৰ হেতা। যদি মানে মই নৰ্মেল হেতাখন লওঁ, যোনবোৰ এনেকুৱা ষ্টিলৰ থাকে, হেৰিও থাকে, তেতিয়া কি হয়, টেকেলিটো মানে খান খাই যায়। তাৰপিছত টেকেলিটোৰ পৰা বালিবোৰ ওলাই পৰে, খেচেক খেচেক কৰে, খাবলৈ ভাল নালাগে। প্ৰথমতে পিঁয়াজটো কাটি লওঁ। এইফালে জুই জ্বলিছে আৰু বতাহ দি আছে মানে, সেইকাৰণে হেং মাৰি আছে। পিঁয়াজ মানে বহুত দিম। পিঁয়াজৰ পৰা পানীটো ওলাই মাংসটো সিজিব লাগিব। এক্সট্ৰাকৈ যিহেতু ইয়াত পানী দিয়া নহয়, এইটো মই খাবলৈহে আনিছোঁ। বেয়া লাগি থাকে মানে। হৈ যাব, এইকেইটা হৈ যাব। এইকেইটা এতিয়া কাটি লওঁ। আৰু মই মানে এই হাতখনে খৰি কাটিবলৈ নাপোৱা, সেইকাৰণে জুইকুৰা এনেকুৱা হৈ আছে। এই বস্তুটো দেখিছেনে, এনেকৈ জইতকৈ নাম আৰু মানে এইটো যিহেতু জইন হৈছেহে, অলপ হেৰি হৈ যাব পাৰে ন। হাতৰ কথাটো ক'ব পৰা নহয়, ক'ব পৰা মানে ভিডিঅ' এটা বনালে আহিয়ে যায় আৰু। যিহেতু এই হাতখনৰ লগত ভিডিঅ'বোৰৰ মানে সম্পৰ্ক এটা আছে। এতিয়া মই এইটো কিবা এটা বনাই আছোঁ ধৰি লওক, হাতখনেতো খৰি কাটিব লাগিব বা কিবা আনিব লাগিব, হেৰি কৰিব লাগিব, সেইটোকে মই কৰিব পৰা নাই। সেইকাৰণে মানে ওলাই যায় আৰু। পিঁয়াজৰ বাকলি গুচাই ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া এইবোৰ কাটি লওঁ। ইমান সৰু সৰুকৈও নাকাটো, অকণমান মানে ডাঙৰ ডাঙৰকৈ কাটিম, লেখত কাটিম আৰু তেতিয়াহে মজা লাগিব খাই। আৰু চবৰে মানে বনোৱা ষ্টাইলটো বেলেগ বেলেগ, আৰু মোৰ ভাগতো সদায় বেলেগে আৰু এইটো অলপ উল্টা পুল্টা টাইপত গুচি যায়গৈ। জুই নুমাই শেষেই, জুই আকৌ জ্বলাব লাগিব। পিঁয়াজটো এনেকৈ লৈ বেছি কিভাল মানে নকওঁৱেই, অলপ ডাঙৰ ডাঙৰকৈ দিম। পিঁয়াজটো এনেও কেঁচাকৈ খাব পাৰে, সেইটো টেনশ্যন নাই।
এতিয়া মানে পিঁয়াজবোৰ কি কৰিম এনেকৈ এইবোৰ অকণমান এৰুৱাই দিম তেতিয়া ভাল আৰু তেতিয়া এনেকৈ বস্তুটো ওলাই পৰিব ক'বলৈহে টাইম লাগে মানে যিমানে টাইম লাগিব সিমানে খাই ভাল লাগিব পিঁয়াজৰ কাম শেষ চাই লওক পিঁয়াজে পূৰা টেকেলিটোত ভৰ্তি হৈ যাব লিখা লাগিছে ইমান পিঁয়াজ হৈ গ'ল এতিয়া মাংসটো দি দিওঁ মাংসটো এবাৰ ধুই ল'ব লাগিব ধুনীয়াকৈ এইটো পূৰা লেগ পিচটো আকৌ ইমানটো দেখিছেনে ডাঙৰকৈ লেগ পিচটো অনা নাই ডাঙৰকৈ যদি লেগ পিচটো দি দিওঁ কি হ'ব নিসিজিবলৈ পাৰিছে জুইয়ে যিমান মানে বিহু দেখুৱাব আৰু মছলা ফালিবলৈ আছেই ক'বলৈহে অকলে মানে বনাওঁতে বহুত টাইম লাগে চব অকলে কৰিবলগীয়া হয়নে এইটো এইফালে আনি লওঁ আৰু এইটোৱে বহুত বেছি ৰিস্ক আছে অকণমান পৰিলে ভাগিয়ে থাকিব মাংস ধুই কৰি ইয়াত দি দিলোঁ চাই লওক পূৰা লেখত আছে আৰু এতিয়া এই মছলাবোৰ কাটি লওঁ মছলাবোৰ তাৰপিছত ইয়াত দি দিব লাগিব তেল দি দিব লাগিব চব ধুনীয়াকৈ সানি ল'ব লাগিব তাৰপিছত টেকেলিটোত ভৰাই দিলে ৰেডি হৈ যাব এইটো এনেকৈ লৈ ইয়াত ঢাপ মাৰি দিলে হৈ যাব এই পেটি ধনিয়া এতিয়া টেকেলটো উলিয়াই লওঁ বালি চালি যদি লাগি আছে ধুই কৰি চাফা কৰি লওঁ ভাগিলে নেকি একোডাল কৰিবলৈকে পোৱাই নাই ভাগিলে চেচেই হ'ব টেকেলি মাংস ইয়াত নাই আৰু এইবোৰ যে দেখিছে বালিয়া কিবা এইবোৰ নাহে আকৌ হাতত লাগি এইবোৰ মানে তেনেকুৱাই এই মাটিটোৱে চাগে তেনেকুৱা টেকেলটো ধুনীয়াকৈ সমান ঠাইত থ'ল এতিয়া এইটো দেখিছে নহয় নহওঁ এইটো ডাইৰেক্ট এনেকৈ ধুম আৰু এই মালটো গোটাকৈ দি দিম ইয়াত আৰু এই বাতিটো টেকেলটোৰ ওপৰত লেখে জোখে খাই যায় চাব দেই কিমান লেখত হৈছে মানে বস্তুবোৰ ইয়াত চব বস্তু দি দিওঁ প্ৰথমতে দিম ধনিয়া ৱাও ধনিয়া গোন্ধয়ে বেলেগ আৰু বুজিব কি ক'ব নোৱাৰে ভয়টো মাংসত দিয়া মছলা চাগে চবেই মাংসতে দিয়ে আৰু এইটো জিৰা চবেই অলপ দি দিওঁ এইটো ৰেড চিলি এইটো দি দিলে হাত পুৰিলে আৰু এতিয়াতো হাতেই মিক্স কৰিব লাগিব আৰু ইয়াত আছে নিমখ হালধি আৰু জলকীয়া দেখিছেনে এইকেইটা গোটেই ভুটি দিব লাগিব ইয়াত মানে খুন্দা জলকীয়া আছে খাটাৰনাক পৰিব চাই লওক কি ধুনীয়া লাগিছে এতিয়া এইবোৰ চব মিক্স কৰি ল'ব লাগিব মিক্স কৰিবলৈকে মানে অলপ কিবা লাগিছে হাতত গোটেই পৰিব নাকত ধৰি গৈছে হাঁচিও ওলাই গৈছে সেনেকুৱা খাটাৰনাক জাল আৰু টেকেলিত বনাই যোনটো খোৱা মজা সেইটো খোৱাতহে গম পাব মানে যিহেতু মাটিৰ বস্তুত বনিব ন এতিয়া এইটো তেলটো ইয়াত দিলোঁ অকণমান এতিয়া এইটো মিক্স কৰি লওঁ এইখন সৰুৱে হৈছে অকণমান একদম ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব যাতে মানে এডোখৰ মাংসটো মছলা লাগিবলৈ বাকী নাথাকে আৰু
ভগা হাতখনৰ লগত মানে প্লেটখন মিলি গৈছে আৰু এইখনে এতিয়া ইমান স্পীডতো কৰিব নোৱাৰা কামটো এতিয়া এইটো স্পীডত কৰিলেও পৰিব মানে এইটো আৰামছে হৈ আছে আৰু দেখিয়ে মজা লাগিছে চাওক ৱাও খাবাহে আৰু ধুনীয়াকৈ মিক্স কৰিব লাগিব পিঁয়াজ চাই লওক না পিঁয়াজ বহুত আছে এইটো এতিয়া জুইবনে নোজুৱে মোৰ সেইটোৱে সন্দেহ হৈছেগৈ ধুনীয়াকৈ মিক্স কৰি হৈ গ'ল চাই লওক প্ৰতি পিছতে মানে মছলা ধুনীয়াকৈ লাগিছে বগা হৈ থকা নাই আৰু বগা হৈ থাকিলে আৰু কি হ'ব মজা এইটো চাওক এইটো পূৰা লেগ পিচ ৱাও হাতখন ধুনীয়াকৈ ধুই ল'ব লাগিব খুব পৰিব নহ'বা এফাল পায়ে গ'লে সেইটো ফুল হৈ যাব এতিয়া ইয়াত এইটো দি দিওঁ এইটো লগাই দিওঁ আৰু এতিয়া হাতখন ধুই জুইটো লগাই এইটো বহাই দিলে হৈ যাব কেতিয়াকৈ বনেগৈ এনেকুৱা বতাহ দিছে নহয় জুই কেনি গৈছে ঠিকান নাই এইটো বহুত গধুৰ হৈ গ'ল এতিয়া যেনতেন নাহিছোঁ কিবাকৈ জুইকুৰা জ্বলাই আছোঁ এতিয়া এইটো ধুনীয়াকৈ পাতি দিওঁ মালডাল চাই ল'ব লাগিব যিহেতু টেকেলি হয় পৰিলে চব ফায়াৰ হৈ থাকিবগৈ এই বস্তুটো মানে এতিয়া দিব কেনেকৈ সেইটোকে ভাবি আছোঁ দিয়াটো ইয়াত বহুত মুস্কিল হৈছে মানে এতিয়া এনেকৈ একেবাৰে সেইফালে দিলেগৈ বহুত অকণমানি হৈ থাকিবগৈ গৈ জেগাটো কিবা কেনে ইয়াত টেকেলিটো বহালোঁ ঠেকা লগাই দিলোঁ গোটেইখন যেনি তেনি চাই লওক নহ'বা টেকেলিকৈ নবহে আৰু এতিয়া জুইয়ে পূৰা বিহু দেখুৱাই আছে এইটো ধোৱা মাংস বনিবগৈ আৰু জুইকুৰা মিহিকৈ জ্বলি থাকিলেও হৈ যাব মানে এঙেঠাটোহে লাগে আৰু এতিয়া মানে এটা বেলেগ আইডিয়া লৈ আহিলোঁ মই সেইটো হৈছে এই টিংটোত যদি এইটো দি দিওঁ ৰখে নৰখে সেইটো চাওঁ ৰখি হৈছে বাৰু খালি ফাটি নাথাকিলে হয় আৰু ইমান সহজে একো নহয় বাঢ়ি থাকিলে চপাই হৈ থাকিবগৈ এতিয়া জুইটো ইয়াতে ধৰোঁ আপোনালোকে জুইৰ পাৱাৰ চাওক এতিয়া জুইৰ টেনশ্যন নাই আৰু সেইটো বঢ়াইহে দিওঁ কেতিয়াকৈ খাবলৈ পাম ঠিকান নাই মানে ধুনীয়াকৈ বহি গ'ল ৰখিয়ে থকা নাই বস্তুটো কিবা ঠেকা দিব লাগিব যেন পাইছোঁ আৰু এইফালে এইটো কাট খাই গৈছে মানে এই নাথাকিলে হয় দেই একো টেনশ্যন ল'ব দৰকাৰ নাই জুইও জ্বলি থাকিব মজা আছে জুইৰ একো টেনশ্যন নাই এটা মানে লিমিটত মই এতিয়া জুইটো জ্বলাই থাকিব পাৰিম কিমান মোক জুই লাগে মানে এইটো নিজৰ কথা যদি তাত বনাওঁ নহয় যিমানে বতাহ দিছে জুইকে নজ্বলে মোৰ চোৰ নষ্ট হৈ যায় মানে খালি এটাই টেনশ্যন আছে কি এই ছাইডবোৰ যদি ভাগি থাকে নহয় হৈ গ'ল আৰু পিলা মানে ইমান কৰি থাকিব নালাগিব আৰু এইফালে চাই লওক জুইটো চাই থাকিব পাৰে লেখত দিয়া আছোঁ আৰু বৰ এগালো জুই দিয়া নাই আৰামছে বহি থাকিব উঠনিৰ পৰা এতিয়াহে অকণমান দেৰি বহিবলৈ পাইছোঁ দেই মোৰ নষ্ট হৈছিলে
এনেকৈ বনাই থকা বহুত টাইম হৈ গ'ল, ঘণ্টা হিচাপত হ'বলৈ হ'ল আৰু এতিয়া মানে এবাৰ উলিয়াই চাওঁ কি হৈছে। আৰু জুই চাওক, জুইৰ একো টেনশ্যনেই নাই, এনেকুৱা খাতাৰনাক জুই জ্বলিছে নহয়, ডাইৰেক্ট মানে পাইছেগৈ আৰু এইটোত যিহেতু মানে একোডাল দিয়া নাই নহয়, উলিয়াই চাব পাৰে বস্তুটো কি হৈছে কি নহয়। পূৰা উতলন আহি গ'ল, পিঁয়াজত যোনবোৰ পানী আছিলে নাই সেইবোৰ পানীয়ে হেৰি হৈ গৈছে, মজা। এটাখনে যদি এনেকৈ লৰাই চায় তেতিয়া আপোনালোকে চাব পাৰে পানী নাই আকৌ দেই, দেখিছেনে একদমেই পানী নাই, অকণমান আছে মানে, এনেই উতলি থাকে সেইবোৰ। চাই লওক, এনেকৈ কৰি দিয়কচোন, পানীয়ে দেখি নাপাব ইমান। ফাইনেলি কেইঘণ্টামানৰ পিছত নমাবলৈ টাইম আহি গ'ল, আৰু ভিজিবলৈ বাকী নাই আৰু। ৱাও, অকণমান মানে পানী অলপ আছে, সেইটো পিঁয়াজৰ পৰা ওলোৱা পানীটোৱে আকৌ। গৰম আছে, এতিয়া খোৱা আৰম্ভ কৰোঁ। ৱাও, প্ৰথমতে কিমান আছিলে, ইমানমান পাই গৈছিলে মানে, পূৰা ফুল হৈ গৈছিলেগৈ। আৰু এতিয়া চাই লওক কিমান কণী আছেগৈ, অকণমান আছেগৈ, দেখিছেনে কালাৰ চাওক, বস্তুটো মানে দেখিলেই গম পায় খাবলৈ কেনেকুৱা হৈছে কি কথা। এতিয়া উলিয়াই লওঁ, ৰখিবলৈ সময় নাই আৰু। মজা বনিছে কিন্তু দেই, সঁচা। জোল বুলিবলৈ নাইচোন, জোল বুলিবলৈ মানে নায়েই, নিচেই অকণি আছে, এনেকুৱাই আৰু চব। এইটো মানে গ্ৰেভি ষ্টাইল। এতিয়া খাওঁ, চাই লওক কালাৰ চাওক মাংস। একদম সঁচা কথা কৈছোঁ, চ'ত বনালেও এইটো মানে মজাটো নালাগে। আৰু মই বনাই আছোঁ জুইত, তাকো বুলি এইটোত। চাই লওক গ্ৰেভি। পূৰা মানে মালটো গৰম হৈ খায়, চাওক কালাৰ চাওক, সেইটো নহওঁতো। অকণমান মানে এৰিবলৈকে মন যোৱা নাই, পিঁয়াজ হওক হেৰি হওক যিয়ে নহওক। চাওক পিঁয়াজটো খাই টেষ্ট লাগিছে। আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ। বাই, লগ পাম ইণ্ডিয়াৰ ভিতৰত। বাই বাই, টাটা। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব ঘণ্টা দবাই দিয়ক। টিকলি মাংস মেইন।